মই আজি আপোনালোকক দেখুৱাব লৈছোঁ কেনেকৈ মই ষ্টেনচিল কাটি ফুলৰ ডিজাইন বনাই মেখেলা চাদৰত বা যিকোনো ড্ৰেছত কৰোঁ। প্ৰথমতে মই ষ্টেনচিল কাটি লওঁ দুখন বৰ্ডত। তাৰে মই এখন বৰ্ড এতিয়া আপোনালোকক কৰি দেখুৱাইছোঁ আৰু ইয়াত কিন্তু মই শেডিঙো কৰোঁ। শেডিং কেনেকৈ কৰোঁ ষ্টেনচিলৰ ওপৰত সেয়া মই আপোনালোকক দেখুৱাব লৈছোঁ। এয়া চাওকচোন, প্ৰথমতে মই এনেকৈ কালাৰ ফিল আপ কৰি লৈছোঁ আৰু পাতবিলাকতো মই কালাৰ ফিল আপ কৰি ল'ম। মই যেহেতু ফুল বেছিকৈ আছে সেই অকমান বেলেগ বেলেগ কালাৰ মই দিবলৈ গৈছোঁ। এইবিলাক কিন্তু মই ফেব্ৰিক কালাৰে ব্যৱহাৰ কৰিছোঁ, ইয়াত মই বেলেগ কালাৰ ব্যৱহাৰ কৰা নাই। 100 ml ফেব্ৰিক কালাৰৰ বটলবিলাক কিনি লওঁ, যিহেতু মই ফেব্ৰিক পেইণ্টিং বহুত বেছি কৰোঁ। সেই 100 ml ফেব্ৰিক কালাৰ লৈছোঁ আৰু মই এনেকৈ প্ৰথমতে কালাৰ ফিল আপ কৰি গৈছোঁ। এয়া চাওকচোন, প্ৰথমতে গ্ৰীণ কালাৰ পাতবিলাকত আৰু ফুলকেইটাত মই বেলেগ বেলেগ কালাৰ ফিল আপ কৰিছোঁ। ফুলকেইটাত অৱশ্যে মই শেডিং কৰিছোঁ। শেডিংটো মই কেনেকৈ কৰোঁ সেয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওকচোন, মই যেতিয়া কালাৰ কৰোঁ তেতিয়া মই কালাৰটো ব্ৰাছত বহুত বেছি নলওঁ। মই কালাৰটো ব্ৰাছত মই খুব কম লওঁ। বেছি কালাৰ ল'লে আমাৰ কামবিলাক ভাল নহয় আৰু যেতিয়া কমকৈ কালাৰ লওঁ তেতিয়া ভাল হয়। এয়া চাওকচোন, এখন বৰ্ডৰ কামখিনি হৈ গ'ল। এতিয়া দ্বিতীয়খন বৰ্ড বহুৱালোঁ আৰু দ্বিতীয়খন বৰ্ড বহাই একেই ধৰণে কামটো কৰি যাম। এয়া চাওক, খুব সোনকালে হয় আৰু আমি কাপোৰখনত আঁকি ল'বও নালাগে আৰু আমাৰ কাপোৰখন লেতেৰাও নহয়। খুব কম সময়ৰ ভিতৰত খুব ধুনীয়াকৈ কৰিব পৰা এটা পদ্ধতি। এবাৰেই আমাৰ অকণমান কষ্ট হয় যেতিয়া আমি ফুল এপাহ কাটি লওঁ আৰু ফুলপাহ কাটি প্ৰথমতে যেতিয়া আমি কালাৰবিলাক মিলাওঁ তেতিয়া অকণমান টান হয় মিলাবৰ কাৰণে, আৰু যেতিয়া আমি মিলাই লওঁ তেতিয়া বাৰে বাৰে আমি আৰু মিলাই থাকিব নালাগে, কাৰণ বৰ্ডখনত কালাৰখিনি লাগিয়ে যায় আৰু বৰ্ডখনত কালাৰখিনি লাগি যোৱাৰ লগে লগে আমি বেলেগ যেতিয়া আমি কাম কৰি যাওঁ তেতিয়া আমাৰ আৰু সহজ হৈ যায়। মই কালাৰটো যেতিয়া বটলৰ পৰা লওঁ তেতিয়া আপোনালোকে লক্ষ্য কৰিবচোন, কালাৰটো মই বেছি নলওঁ, কমাই কমাই লওঁ আৰু কমাই কমাই ল'লেহে কামটো বেছি ধুনীয়া হয়। এয়া চাওকচোন, এইখন বৰ্ড যেতিয়া কালাৰ ফিল আপ কৰা হ'ব তেতিয়া আপোনালোকে সম্পূৰ্ণ ফুলপাহ দেখিব, খুব ধুনীয়া লাগে। মই আপোনালোকৰ কাৰণে এই সৰু সৰু ডিজাইনৰ ফুল কেইটামান কাটিং কৰি দেখুৱাইছোঁ। আপোনালোকৰ যদি মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে নিশ্চয় আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বেছি ভাল লাগে তেনেহ'লে নিশ্চয় আপোনালোকে মোক কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। এয়া চাওকচোন, এইখন বৰ্ডৰ কামখিনি মোৰ হৈ গ'ল। এতিয়া মই উঠাই দিয়াৰ আগতে অৱশ্যে মই অকণমান শেডিং কৰি দিম পাতকেইটাত। এয়া ব্লেক কালাৰৰ শেডিং কৰি দিছোঁ। এতিয়া আৰু বেছি ধুনীয়া লগা হ'ব, ব্ৰাইট হ'ব। এয়া চাওকচোন, চবতে মই অকণমান মই কৰি দিলোঁ। এয়া চাওক, সম্পূৰ্ণ ফুলপাহ হৈ গ'ল। ধন্যবাদ।